এক্সিট পোলটো এক্সিট পোলে প্ৰথমে কৈছো যিবিলাক এজেন্সিয়ে এই গত লোকসভাৰ যেহেতু আজি শেষ পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল 7টা পৰ্যায়ৰ যি ভোটদান হৈ গ'ল আৰু এই ভোটদানৰ 5 বজাৰ পিছত আজি যি এক্সিট পোল আহি আছে আমাৰ মাজত আমি আমাৰ যি টাৰ্গেট আছিলে 400 আপকিবাৰ 400 পাৰ আমি 400 লক্ষৰে এই নিৰ্বাচন অৱতীৰ্ণ হৈছিলে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু নিশ্চিতভাৱে 400ৰ ওচৰা ওচৰি আসন বিভিন্ন এজেন্সিয়ে তেওঁলোকৰ মাধ্যমযোগে বা তেওঁলোকৰ এছেছমেণ্ট বা তেওঁলোকৰ যি সাৰ্ভে আধাৰত প্ৰকাশ কৰিছে আৰু আমি আশাবাদী নিশ্চিতভাৱে অহা 4 জুন তাৰিখে মোদীজীক আমি তৃতীয়বাৰৰ কাৰণে বহু মতত অৰ্থাৎ হাইয়েষ্ট মেজৰিটিত চৰকাৰ কৰা আৰু লগতে ভাৰতীয় জনতা পাৰ্টি আমাৰ যি গঠবন্ধন আছে মিত্ৰ গোষ্ঠী আছে আমি এইখিনি আসন লৈ চৰকাৰ কৰিবলৈ আমি 12খন পাম প্ৰতিষ্ঠানবিলাকে 12খন দিছে বোলে কোনোবাইতো 13খনো দিছে বোলে আমি যিটো কৈছিলো যে সেই ৰিজাল্টে আমি অসমত পাবলৈ আমি 12+ কৈ আছো আজি নহয় আৰম্ভণিৰ পৰা কৈ আছো আৰু ইতিমধ্যে সমীক্ষা আহি আছে আৰু কিছু দেৰিলৈকে আৰু সমীক্ষা আমি পাবলৈ সক্ষম হ'ম আপোনালোকৰ জৰিয়তে ইতিমধ্যে আমাৰ দলৰ অৰ্থাৎ মিত্ৰ গোষ্ঠীৰ আমি 14খন আসন খেলিছিলোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিবিলাক মনোনীত প্ৰাৰ্থী আছিলে তেখেতসকলক আহ্বান জনাইছিলোঁ আমাৰ দুজন ইতিমধ্যে আগতে আহি ৰিপৰ্ট কৰি গৈছে যোৱা পৰৱৰ্তী দিনাখন সৰ্বন্ন সোণোৱাল ডাঙৰীয়া আৰু কামাখ্যা প্ৰসাদ ডাঙৰীয়া আহিছে তেওঁলোকে ৰিপৰ্ট দিছে আজি ৰিমেইনিং 9জন আমাৰ প্ৰাৰ্থী ইয়াত উপস্থিত হৈছিলে তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকে ফিল্ডত পোৱা তিতা কেঁহা মিঠা গোটেইখিনি কথা ক'লে কোনে কি ক'ত অসুবিধা পালে কিমান এডভান্টেজ পালে এইখিনিও ক'লে খুব ভাল লাগিল তেওঁলোকৰ লগত এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰি আৰু সেই নিমিত্তে তেওঁলোকক আমি ৰাজ্যিক কাৰ্যালয়ত আহ্বান জনাইছোঁ লগতে আমাৰ যি নিৰ্বাচনী প্ৰবন্ধন কমিটি আছিলে ইলেকশ্যন মেনেজমেণ্ট কমিটি এই মেনেজমেণ্ট কমিটিৰ 38টা আমাৰ ডিপাৰ্টমেণ্ট আছিলে আৰু প্ৰতিটো বিভাগৰ পৰা আমি প্ৰতিবেদন ল'লোঁ তেওঁলোকৰ ওপৰত কি কমি আছিলে বা কি ধৰণৰ অসুবিধাৰ সন্মুখীন গোটেইখিনি কথা আমি পৰ্যালোচনা কৰিম নিশ্চয় ভৱিষ্যতৰ দিনত এইবিলাক আমি আত্মমন্থন বা চিন্তন বৈঠক কৰিব লাগিব আৰু সেইখিনি কথাও আমি তাত লিপিবদ্ধ কৰি ৰাখিম